দিয়া চেনখন মাৰি দিওঁ দিয়া ফ্ৰক চেন সৰু খালি ওপৰ দিয়া বডি স্প্ৰে হয় এইটো ওপৰত মাৰি দিওঁ আৰু ভিতৰতে চিৰা থৈ দিয়া এতিয়া ছোৱালীকেইটাই আজৰি কৰি দিলোঁ এতিয়া এয়া সৰুবিধি শুই উঠা অকণমান দেৰি হৈ যায় সেইটো কাৰণে বিচনাবিলাক পোৱা অকণমান দেৰি হৈ যায় সেইকেইটা এতিয়া বিচনা পত্ৰ পাৰি মেলি লওঁ তাৰপিছতে ডাঙৰ দেহাক বাৰু দেউতাকে গাড়ী ওচৰত থ'বলৈ যাব আৰু তেতিয়ালৈকে মই ভিতৰৰ কামকেইটাকে কৰি আজৰি হওঁ কিটো অঁ মোজাযোৰ তুমি ওপৰলৈ দি তুমি ঢিলাই কৰি দিলা আকৌ নমস্কাৰ মই মোৰ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আমাৰো ভাল আৰু এতিয়া ৰাতিপুৱা মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ চাহ একাপৰ পৰা আৰু আজি চাহৰ লগত লৈ লৈছোঁ ৰুটি দুটা কালি মানে কি হ'ল ৰাতি মই ভাত খোৱা নহ'লে দেই ইমান মানুহে মাথাটো হ'ল মাথাটো কামুৰিলে মানে কি হ'ল ভাত পানী খাবলৈ মন নাযায় আৰু বিষ অলপমান সানিলোঁ তাৰপিছত ভাত পানী ৰান্ধিলোঁ বাৰু দুইজনীকে খাবলৈ দিলোঁ দেউতাককো খাবলৈ দিলোঁ তাৰপিছত মই সেই ভিক্সি অলপমান সানি আৰু তেনেকৈ শুই দিলোঁ খোৱা নহ'লে আৰু তাৰপিছত এতিয়া আকৌ সেই ৰাতিপুৱা সোনকালে শুই উঠা হ'ল এওঁলোকক পেৰিডলৈ পঠিয়াবলগীয়া হৈ যায় তেতিয়া কি কৰিলোঁ ৰুটি বনাইছিলোঁ তাকে ৰুটি দুটাই তাৰপিছতে কাবেলি বুটৰ আঞ্জা ৰাতি বনাইছিলোঁ দেই এটা অকণমান লৈ এতিয়া চাহ কাপৰ লগত লৈ পিনে খাওঁ তাকে সেয়া ভিডিঅ'টি আজি ইয়াৰ পৰা আজি ষ্টাৰ্ট কৰিছোঁ আৰু মোৰ ভিডিঅ'টি একদম স্কিপ নকৰাকৈ শেষলৈকে চাই যাব যদি চাই ভাল পায় তেতিয়াহ'লে ছাবস্ক্ৰাইব এটা কৰিবলৈ একেবাৰে নাপাহৰিব আৰু এতিয়া পানী দিছে তাকে পানী ধৰি আছোঁ ৰাতিপুৱা যি জাকে বৰষুণ দিলে মানুহজনকো পঠিয়ালোঁ ডাঙৰ ছোৱালীকো পঠিওৱাৰ পিছত যি জাকে মানে বৰষুণ দিলে ভাবিছিলোঁ দিনটোৰ কাৰণে আকৌ দিয়ে থাকিব নেকি ৰ'দ ওলাবই চাগে এতিয়া হওক নহওক ৰ'দটো ওলালে 10টা বজাত ৰ'দটো ওলোৱাৰ লগে লগে মই এয়া গা ধোৱা কাপোৰকেইটা ধুই পিনে মেলি দিছোঁ বিশেষ একো বেলেগ কাপোৰ নুধুওঁগৈ বাৰু আৰু বতৰো ক'ব নোৱাৰি নহয় কি হয় তাকে এতিয়া এয়া কাপোৰকেইটা ধুই মেলি আছোঁ কালি হৈছে 15 আগষ্ট আৰু 15 আগষ্ট বুলি ক'লে ৰ'দটো দিলে অকণ মানে ভয়ে লাগে যিহেতু মানে পেটত থকা মানুহবিলাকৰ কাৰণে অকণমান দিগদাৰী হয়গৈ বাৰু কিছুমান মানুহ মাথা ঘূৰাইটো পৰিয়ে যায়গৈ না আৰু বিশেষকৈ এজনী সেই পেটতে লৈছেগৈ তাৰপিছত তাকে ভাবি আছোঁ বতৰটো অকণমান ডাৱৰীয়া কৰিলে হয় আৰু এতিয়া এয়া কাপোৰকেইটা বোলো মেলি লওঁ মেলি লৈ পিনে আকৌ ৰন্ধা বঢ়া কৰিবলৈ আছেই যেন তাকে ৰন্ধা বঢ়া লাহে ধীৰে কৰিবগৈ লাগিব আৰু এতিয়া দুপৰীয়াৰ কাৰণে ভাতৰ যোগাৰ ধৰি আছোঁ তাৰপিছতে এয়া ভাত ৰান্ধিছোঁ লগতে আকৌ দালি পাতি দিছোঁ বাৰু দালিহে হৈ আছে আৰু বিশেষ একো নকৰোঁগৈ বাৰু ভাজি চাজি নবনাওঁগৈ বিশেষকৈ মানে কি হ'ল সেই তেওঁ বোলে ভাজি নালাগে কৰিবলৈ ডিমকে আমলেট কৰিকে দিবা তাকে ডিম আমলেট কৰি দিলোঁ তেওঁলোকে খালে আৰু লগতে মোৰ হৈছে এয়া খৰিচা আৰু গৰৈ মাছৰ তাৰপিছত তেন্তে ভাতকেইটা খাই মেলি লওঁ এতিয়া সেয়া বহি লৈছোঁ মানে গোটৰ কাম কৰিবলৈ দেখিছা নাই এখন হৈছে বহী আৰু এইটো হৈছে কলম গোটৰ কাম কেইটামান আছিলে তাৰপিছতে মই যিহেতু বাৰু আত্মসহায়ক গোটত সোমাই থকা হ'ল হোৱা মানে আত্মসহায়ক গোটত সোমাব দিন হ'ল আৰু দেই এই পুৰণা কথা থাকোঁতে সোমোৱা চাওঁ মোবাইল চাওঁ এইবিলাক চাওঁ নিদিয়ে এইবিলাক বেলেগ তাৰপিছতে গোটত বাৰু সোমোৱা দিন হ'ল তাৰপিছত গোটৰ কাম এটা আছিলে ৰাতিপুৱা মানুহে কি হ'ল মোৰ গাটো ইমান ঢেলাই পেলাই নিচা লাগি আছিলে তাৰপিছত মানে টোপনি নিচা দেই টোপনিবিলাক পোহা নাই টোপনি নিচা তাৰপিছতে সেই ৰাতিপুৱা সেই ৰুটি আৰু সেই কাবেলি বুটৰ আঞ্জা খালোঁ ভাতকেইটা সেয়া 12টামান বজাত খাইছোঁ দেই বনাই দাইল হৈছে ফুটানিকৈ দালি বনাইছিলোঁ বাৰু নিমখত চেপি অকণমান সেয়া দেখিছিলে দালি তাৰপিছতে একদম নিজৰ মানে মনৰ পচন্দৰ ভাজি অকণ বনালোঁ খৰিচা আৰু গৰৈ মাছ কালিয়ে যিহেতু গৰৈ মাছ আনিছিলে দেখিছিলে বাৰু তাৰ গৰৈ মাছ এটা থৈ দিছিলোঁ হাফ ফ্ৰাই কৰি তাৰপিছতে ধুনীয়াকৈ নহৰু দুফুটামান দিলোঁ তাৰপিছতে হেৰি দিলোঁ জলকীয়া দুটামান কাটি দিলোঁ বনালোঁ বনাই লৈ পিনে ধুনীয়াকৈ টিপটিপেলাই ভাত সাজো খালোঁ মানে কি হয় এনেকুৱা আছে বাৰু মোৰ মানে সুদা এনেকৈ দালিকণ যদি একদম পনীয়া দালি অকণো যদি হয় লগতে পিটিকা মানে আলু সনা মানে যি টি সনা দেই যিকোনো সনা বা নিজৰ মনৰ পচন্দৰ চব্জি এবিধ যদি হয় ভাত খাই তৃপ্তিয়ে খাব পাৰি মাছ মাংস একো দৰকাৰেই নাই
আপোনালোকৰ ক্ষেত্ৰত হয় নাই বাৰু ক'বচোন। খালে এনেকুৱা টোপনি ধৰিছে শুলো 1.5 ঘণ্টামান শুলো শুইলে এতিয়া হামিয়াই আছোঁ। হামিয়াই থাকিলে কি হ'ব, মোৰ মানে এই গোটৰ কামটো থাকি গৈছে যেন, তাকে গোটৰ কামটো কৰি লওঁ, কৰি লৈহে ভালকৈ চাহ একাপ খাম। আৰু ইমান ধুনীয়াকৈ সজাইছে, 15 আগষ্টৰ কাৰণে সজাইছে বাৰু, সম্পূৰ্ণ সজাওক বা কাইলৈ আপোনালোকক এপাক দেখাবলৈ বাৰু লৈ যাম বাৰু। আৰু পাক দুখনটো সজাই আছে বৰ্তমান, তাৰপিছতে দেখামগৈ বাৰু দেই, তেনেকৈ সজাই মেলি হওক, কাইলৈ মানে হ'লেও দেখামগৈ। আৰু এতিয়া এয়া সন্ধিয়া সময়কণত অকণমান ওলাই আহিছোঁ দেই। আৰু এনেকুৱা লাইট গোটেই পুখুৰী পাৰতে জ্বলাই থৈছে, ইমানেই মানে সুন্দৰ লাগিছে দেখিবলৈ। এতিয়া সন্ধিয়া সময়কণত অকণমান আপোনালোকক দেখাইছোঁ। আৰু মানে কি হয়, ৰাতি ৰাসটো অকণ বেছিহে হয়, গাড়ী ইফালে খোজ চোজ কঢ়া। এয়া কাক খালা বুলি কৈছা? অ' শুন, সাপ চাপ থাকিবা, হা ভিতৰলৈ বোলা। এইটো বেঙেনা। কি এইটো? পমকিন। পমকিন মানে কি? ৰঙালাও। এইটো মেটাৰ, এইটো বিলাহী, এইটো কেপচিকাম। কেপচিকাম নহয় অ', ফুলকবি। ফুলকবি। অঁ, এইটো কি? গাজৰ। বিবিধ ফুলৰ নাম মানে ঢেৰ ফুল। পঢ়া এইটো কি? ৰ'জ, গোলাপ ফুল। এইটো কি? লটাছ। আৰু এতিয়া মৰমা পঢ়াই লৈ পিনে ভাতৰে যোগান ধৰিবলৈ আহিছোঁ। আজি ৰাতি সাজৰ কাৰণে এনেদৰে একদম চিম্পুলকৈ বনাবলৈ লৈছোঁ। আৰু কিনো খোৱা আপোনালোককে দেখাই থাকিম আৰু ন, সেইকাৰণে বাৰু সেয়া ৰান্ধি মেলি থাকোঁ বাৰু। আজি ভিডিঅ'টি মই ইমানতে সামৰণি মাৰিছোঁ। যদি ভাল পাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব এটা কৰিবলৈ একেবাৰে নাপাহৰিব।